everyone, কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু বেয়াৰ মাজত welcome back to YouTube channel মৃদুস্মিতা and Mr. Ras মোক আজি কেনেকুৱা লাগিছে everyone oh my god বহুত বেছি ঠাণ্ডা পৰিছে আপোনালোকৰ তাত ঠাণ্ডা পৰিছে নে বৰ্তমান উইন্টাৰ সিজন চলি আছে উইন্টাৰ মানে কি yes everyone ঠাণ্ডা oh my god বহুত বেছি ঠাণ্ডা পৰাৰ লগে লগে মোৰ বহুত বেছি চিন্তা মোৰ স্কিন লয় মোৰ বডি লয় একদম ঠাণ্ডা বতৰত মানে উইন্টাৰ সিজনত স্কিনটো বহুত বেছি ৰাফ এন্ড ড্ৰাই হৈ যায় হয়নে আপোনালোকৰ ফ্ৰেন্ডস তাতেৰ ডাঙৰ কথা উইন্টাৰ সিজনত বহুতে গৰম পানীৰে গা ধুৱে হয়নে আপোনালোকে এইটো কাম কৰে নিশ্চয় কাৰণ ময়ো কৰিছিলো গৰম পানীৰে গা ধোৱাৰ ফলত কি হয় আমাৰ স্কিন আমাৰ বডি একদম মানে ৰাফ হৈ যায় ড্ৰাই হৈ যায় খুটুৰ লাগে এনেকে লাৰিব নোৱাৰি পুৰা ড্ৰাই হৈ যায় সো এভৰিওয়ান আমাৰ সকলোৰে জীৱনত হেইভাবে এটা ভাল লুচ্ছনৰ প্ৰয়োজন নে কি কয় এভৰিওয়ান ফ্ৰেন্ডস আজি মই আপোনালোকৰ বাবে এনেকুৱা এটা প্ৰডাক্ট লৈ আহিছো যেটো প্ৰডাক্ট মই ব্যক্তিগতভাৱে ইউজ কৰি 100% ভাল ৰিজাল্ট পাইছো স্কিন আৰু বডি এনেকুৱা কি বস্তু আজি মই আপোনালোকৰ লগত শেয়াৰ কৰিম এগেইন কৈ আছো আপোনালোকক বৰ্তমান ঠাণ্ডা পৰিছে ও মাই গড ঠাণ্ডা বতৰ বুলি নহয় আপোনালোক সকলোৱে ময়ো মানে স্কিন আৰু বডিক লৈ বহুত বেছি মানে গুৰুত্ব দিও সো এভৰিওয়ান বেছি পলম নকৰো আপোনালোকৰ বাবে মই লৈ আহিছো এনেকুৱা এটা প্ৰডাক্ট যেটো প্ৰডাক্ট হৈছে 100% নেচাৰেল আপোনালোকৰ বাবে লৈ আহিছো মই এইটো কি yes everyone এইটো হৈছে নিউ কেৰট শীট হাইড্ৰেটিং লোশন আপোনালোকে স্কিনত দেখিছে এইটো মই ইউজ কৰি আছো আজি বহুত দিনৰ পৰা মোৰ হাজবেন্ড মিস্টাৰ ৰাজে মোৰ স্কিনটো আৰু বডি একদম ড্ৰাই হৈ গৈছে মিস্টাৰ ৰাজ থ্যাংক ইউ সো মাচ মিস্টাৰ ৰাজে মোক এইটো উপহাৰ দিছে দেখিছে ইমান বেছি মোক মৰম কৰে আপোনালোকে স্কিনত দেখিছে এইটো নিউ এটো দেখিছে আপোনালোকে নিউ কেৰট শীট হাইড্ৰেটিং লোশন এইটো प्राइस আছে 650 মই আপোনালোকক এটিটা আনবক্সিং কৰি দিও আপোনালোকক বেক ক্যামেৰা কৰি দেখুৱাম কিন্তু মই জাস্ট আনবক্সিং কৰিব বিচাৰিছো এবাৰ এইটো এনেকে পেকেজিংত আহিছে কি ধুনিয়া ও মাই গড ইমান ধুনিয়া পেকেজিং দেখিছেনে আৰু এখন গাইড বুক হয় ইয়াতে ধুনিয়াকে লিখা আছে আপোনালোকে কেনেকৈ ইউজ কৰিব লাগে কেৰট 3 হাইড্ৰেটিক লোশনটো আপোনালোকে কেনেকৈ ইউজ কৰিব লাগে এখনত লিখা আছে Oh my god এবলা কি হয় yes everyone ইমান ধুনিয়া এটা বেগ আহিছে আপোনালোকক মই দেখুৱাই আছো এটো তা মৰম লগা বেগ আৰু এইটো আসল বস্তুটো এইটো আপোনালোকৰ পছন্দ হৈছে নে এইটো হৈছে হেইটো যেটো মই ব্যক্তিগতভাৱে ইউজ কৰি বহুত বেছি ভাল ৰিজাল্ট পাইছো স্কিন আৰু বডি দুটাতে আপোনালোকে ইউজ কৰিব পাৰে আৰু স্কিনটো পুৰা ৰিংকল আপোনালোকৰ পিম্পল চুলাই এইবিলাক একদম সমস্যাৰ সমাধান হৈ যাব আৰু প্ৰায়বোৰ স্কিন আৰু বডি ৰিলেটেড প্ৰায়বোৰ সমস্যাৰ সমাধান কৰে কেৰট কি হয় yes everyone নিউ কেৰট শীট হাইড্ৰেটিং লোশনটোৱে 100% আপোনালোকৰ সমস্যা সমাধান কৰিব Hello everyone এইটো হৈছে নিউ কেৰট শীট হাইড্ৰেটিং লোশন এতিয়া মই আপোনালোকৰ ওচৰত এইটো আনবক্সিং কৰিব ওলাইছো এইয়া ও মাই গড ইমান ধুনিয়া পেকেটটো হৈছে অৰেঞ্জ কালাৰ আৰু এইখন হৈছে গাইড বুক আৰু ইয়াতে ডিটেইলছত লিখা আছে আপোনালোকে কেনেকৈ ইউজ কৰিব লাগে কেতিয়া কৰিব লাগে কিয় কৰিব লাগে আৰু এইটো এটা ধুনিয়া পেকেট হয় আৰু এইখন গাইড বুকত ধুনিয়াকে লিখা আছে এইটো হৈছে সেফ এন্ড টক্সিন ফ্ৰী নো সোডিয়াম নো আৰ্টিফিশিয়াল কালাৰ নো পাৰাবেন্স গুটেইখিনি ডিটেইলছত লিখা আছে ইয়াতে ধুনিয়াকে ইনগ্ৰেডিয়েন্টস বিলাকো দিয়া আছে আপোনালোকে চাওক এবাৰ নিজে আৰু নিউটৰ ভালেকেটা বেলেগ প্ৰডাক্ট আছে নিউট কেৰট শীট ফেস ওয়াশ আছে হেয়াৰ শ্যাম্পু আছে বহুত আছে সো আপোনালোকক এতিয়া মই ওচৰৰ পৰা দেখুৱাইছো এইটোই হেতু বটল যেটো বটল মই পাৰ্সোনালি ইউজ কৰি বহুত ভাল ৰিজাল্ট পাইছো আৰু এইটোই হেতু বিখ্যাত বটলটো আৰু ফ্ৰেন্ডস ইয়াৰে ইনগ্ৰেডিয়েন্টস কেটা হৈছে কেৰট শীট অইল আছে লেমন এক্সট্ৰেক্ট আছে এলোভেৰা এক্সট্ৰেক্ট আছে তাৰ পিছত কোকোনাট জেলি আছে আৰু ইয়াৰে ইনগ্ৰেডিয়েন্টস কিনি ধুনিয়াকে আপোনালোকক মই ডিটেইলছত বুজাই দিলো এবাৰ আপোনালোকেও চাই লওক আৰু ইমান ধুনিয়া এটা সৰু বেগত আপোনালোকে কেৰি কৰি লৈ থাকিব পাৰিব যদি আপোনালোকে কৰবাত ফুৰিব যায় তেতিয়া বেগটো ধুনিয়াকে লৈ যাব পাৰিব এইখিনিয়ে চাওক ইমান ধুনিয়া ও মাই গড
কেৰট মানে কি গাজৰ আৰু এইটো গাজৰৰ পৰা বনোৱা হৈছে ই ট্ৰাষ্টেড এণ্ড ডাৰ্মেটলজিষ্ট হয় আৰু আপোনালোকে একদম 100% বিশ্বাস কৰি এই প্ৰডাক্টটো ইউজ কৰিব পাৰে আৰু অনলি 650 এইটোৰ প্ৰাইচটো হৈছে 650 আপোনালোকক স্কিনত মই দেখুৱাই আছোঁ আৰু একদম ইউজ কৰাৰ পিছত আপোনালোকৰ বডি হওক স্কিন হওক সফ্ট হৈ যাব কোমল হৈ যাব আপোনালোকৰ পিম্পলছ নোলায় আৰু ধুনীয়া হয় যেটো মই নিজে পাৰ্সোনালি ব্যৱহাৰ কৰোঁ আপোনালোকক মই ইমান ধুনীয়াকৈ এক্সপ্লেইন কৰি দিলোঁ ইয়াৰে ইনগ্ৰেডিয়েন্টছৰ পৰা কেনেকৈ ইউজ কৰিব লাগে হয়নে নহয় এভৰিৱান আৰু এইটো আপোনালোকে দুই ধৰণে ইউজ কৰিব পাৰে স্কিন লগতে বডি আৰু আপোনালোকে প্ৰথমতে মুখখন ভালকৈ ধুই ল'ব আৰু এটা মই ইম্পৰ্টেন্ট কথা কৈ দিওঁ আপোনালোকে যেতিয়া মেকআপ কৰে এনেও মেকআপ ছোৱালীসকলে কৰি খুব ভাল পায় আপোনালোকে মেকআপ কৰাৰ 15 মিনিট আগত ধুনীয়াকৈ এইটো লগাব আৰু দেখিব মেকআপটো ধুনীয়াকৈ পুৰা সেট আপ হৈ গৈছে খুব ধুনীয়াকৈ লাগি গৈছে সো এভৰিৱান দেৰি কি হয় আপোনালোকে এতিয়া ডেসক্ৰিপচন বক্স চেক কৰক তাতে Amazon Flipkartৰ লিংক দিয়া আছে আৰু এতিয়া আপোনালোকে বাই কৰক এইটো হৈছে নিউড কেৰট চিট হাইড্ৰেটিং লোশন আৰু এইটো আপোনালোকে এতিয়া বাই কৰক কিনক আৰু যদি ভিডিওটো চাই ভাল পাইছে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব বাই বাই আন এটা নতুন ভিডিওৰ সৈতে আপোনালোক সকলোকে লগ পাম